একচুৱেলি আমাৰ এইটো মানে এটা মানে খুব এটা ইণ্টেল আমি পালোঁ। এইটো 2-3 আগতৰ পৰাই আমি মানে পাই আছিলোঁ। আমাৰ DFOয়ে সেইটো পালে আৰু আমি এলাৰ্ট কৰিলোঁ আমাৰ গোটেই বিশ্বনাথ আৰু আমাৰ ইষ্টাৰ্ণ আছামক that আমি এটা ইণ্টেলিজেন্সত সেইটো পালোঁ কি কোন মানুহ চোৰাং চিকাৰীয়ে ভিতৰত সোমাবলৈ চেষ্টা কৰি আছে নদীৰ ফাল দিয়ে। আৰু যোৱাকালি ৰাতি আমাৰ গোটেই টিমছ এইটো এম্বুছত বহিলে। আমাৰ উত্তৰ পৰা হ'ল, আমাৰ বিশ্বনাথৰ পৰা বোট দি কৰা হ'ল আৰু আমাৰ ইষ্টাৰ্ণ আছামৰ পৰা আমাৰ চবে এলাৰ্ট কৰি গোটেই ৰাতি মানে এম্বুছত থাকিলে। এৰাহুতি কেম্পৰ ওচৰত প্ৰায় 3টা পৰা 4টাৰ বজাৰ মাজত হেৰি কোনোবাই টৰ্চ লাইট বা এনেকুৱা এটা ফ্লাছটো পালে আমাৰ ষ্টাফে। তাৰপিছত এই ষ্টাফ এনেও আমাৰ মানে মানুহ এম্বুছত বহি আছিলে, তো এইটো এনকাউণ্টাৰ হ'ল আৰু গুলাগুলি হ'ল। আমাৰ ষ্টাফেও ৰাউণ্ড ফুটালে আৰু হেৰি হ'ল আৰু ইয়াতে এইটো বোধ কৰোঁ এইটো কেনে আন্ধাৰ আছিলে সেইটো কাৰণে এতিয়া 3 বা 4জন মানুহৰ মান যেন লাগি আছে আৰু এজন মানুহক আমি মানে হেৰি হ'ল এনকাউণ্টাৰ হ'ল আৰু বাকীখিনি পলোৱা নিচিনা যেন লাগি আছে। সেইটো ঘটনাটো আপোনাৰ মানে ৰাতিপুৱা একেবাৰে মানে 3টা আৰু 4টাৰ মাজত সেইটো মানে এইটো আৰ্মছ ৰিকভাৰ কৰা হ'ল আৰু লাইভ এমিউনিশ্যনো ৰিকভাৰ কৰা হ'ল। লাইভ এমিউনিশ্যন বোধ কৰোঁ এতিয়া পুলিচে আমাৰ এইটো জনাব আমাক, কাৰণ পুলিচ অলৰেডি গৈছে, বাট এইটো মানে যিটো আমাৰ .315 ৰাইফল যিটো কয়, যিটো স্পেচিয়েলি আমাৰ গড়ৰ হত্যাৰ কাৰণে যিটো ইউজ হয় আৰু হেৰিটো এইটো আমাৰ 315 হয়। এইটো মানে মই এতিয়া আমাৰ যিটো পুলিচে যিটো আহিলে এতিয়া ইতিমধ্যে আৰু আমাৰ মেজিষ্ট্ৰেট আহিছে, ইনকুৱেষ্ট কৰি আছে আৰু আমি প্ৰায় অলৰেডি এতিয়া টীমটো তাতে মানে চাৰ্চ কৰি আছে কি যদি কি আমাৰ যদি কিবা মানে এক্সট্ৰা কিবা এভিডেন্স পাওঁ, প্লাছ এই যে আমাৰ ড্ৰোন পাৰ্টিটো গৈছে আৰু আমি যিটো এক্সট্ৰা আমাৰ যে মানুহবিলাকে আমাৰ পলাই গ'ল সেইখিনিৰ কাৰণে আমি এতিয়া হেৰি নামটো পোৱা নাই। এই মানুহজনটো মানে দেখাত মানে অলপ হেৰি লাগি আছে কি বাহিৰৰ পৰা মানে হ'ব পাৰে, এইটো ট্ৰাইবেল টাইপৰ লাগি আছে দেখাত। মই এতিয়া দেখি আহিলোঁ, তো ডেফিনেটলি এইটো মানে ইয়াৰ মানে লোকেল নহয়।